হেড লিষ্টত আছে গণ্ডগোল কৰাৰ কাৰণে এজন নহয় দুইজনেই কাৰণ কিহৰ কাৰণে এইটো বিজেপিৰ সংস্কৃতি নহয় আমাৰ ইয়াত টিকেট লোৱা বিচৰা এটা আমাৰ এটা নিজৰ কালচাৰ এটা আছে আপোনালোকে দেখিছে যে নীতিন নবীন বয়স ৪৫ তেখেত ৰাষ্ট্ৰীয় সভাপতি হ'ল প্ৰধানমন্ত্ৰীয়ে গৈ তেওঁক চকীত বহুৱাই থৈ আহিছে গতিকে বিজেপিৰ সংস্কৃতিটো বেলেগ ইয়াতে আমি যদি ময়ো কংগ্ৰেছৰ পৰা আহিছোঁ মই কংগ্ৰেছৰ পৰা যোগদান কৰিব পাৰিম কিন্তু কংগ্ৰেছৰ সংস্কৃতিটো লৈ আহিব নোৱাৰিম পাৰ্থক্যটো ইমানেই ব্যক্তি আহিব পাৰিব কিন্তু কংগ্ৰেছৰ কালচাৰটো আহিব নোৱাৰে হ'ব কালিওতো যোৱাকালিওতো বহুত কেইজনে যোগদান কৰিলে আমাৰ ইয়াত যোগদানটো হৈ থাকে কিন্তু নতুনকৈ যোগদান কৰা কাকো এই মুহূৰ্তত টিকেটৰ কাৰণে আমি ভাবিব নোৱাৰোঁ কাৰণ 2টা মাহ আছে বা 1টা মাহে আছে গতিকে যোগদানটো ইলেকশ্যনৰ আগলৈকে চলি থাকে সকলো পাৰ্টিত আমি আৰু ধৰক 2জন মানুহ যোগদান কৰিলে তেওঁলোকক দিল্লীত লৈ গ'লোঁ এইবিলাক আমি নকৰোঁ আমাৰ যোগদান দিলীপ শইকীয়াৰ হাততে হৈ থাকে আৰু প্ৰত্যেক দিনাই প্ৰায় হৈ থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221